অসম মীন উন্নয়ন নিগমৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। বৰপেটাৰ দুজন ভুক্তভোগী মীন পালকে সংবাদমেলযোগে উত্থাপন কৰিছে অভিযোগ। কোভিড-19 আৰু বানপানীৰ পিছত মীনমহল পুনৰ বিতৰণৰ নামত অনিয়মৰ অভিযোগ। সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে সংবাদমেল সম্বোধন। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ন্যায় বিচাৰিছে ভুক্তভোগী মীন পালককেইজনে। 2018 চনত টেণ্ডাৰত চিলুচি বিলটো প্ৰথম হৈছিলোঁ। সেই প্ৰথমত চিলুচি বিলটো আমি পাইছিলোঁ, 24 লাখ টকা বিলটো পাইছিলোঁ বছৰি। তাৰপিছত ব্ৰহ্মপুত্ৰ নদীয়ে মথাউৰি ভাঙি বিলটো বাম কৰি দিলে। বাম কৰি দিয়াৰ পিছত বহুত টকা ৰেন্ধাৰ কৰি মই ৰাজহৰটো দিছোঁ, কিস্তিটো দিছোঁ। তাৰপিছত আহিল লকডাউনৰ পিছত 2 বছৰ গ'ল লকডাউনো মোৰ বহুত ক্ষতি হ'ল। ক্ষতি হোৱাৰ পিছত অলপ পইচা পাব আছিল, তাৰ কাৰণে মোৰ পদ্ম হাজৰিকাই তাৰ কাৰণে মোৰ বিলটো কেঞ্চেল কৰি দিলে। কেঞ্চেল কৰি দি পদ্ম হাজৰিকাই আৰু মোক ন'টিছ কৰিলে। ন'টিছ কৰি হেয়াৰিং পাতলাক। হেয়াৰিঙত আহি 4-5 জন অফিচাৰে মোক হেয়াৰিং ল'লে। লোৱাৰ পিছত গম পালোঁ যে আমাৰ ক্ষয় ক্ষতি ইমান হৈছে, তথাপি আমাক ৰেহাই নকৰি বেলেগক আমাৰ বিলটো আমাৰ নামত কেঞ্চেল কৰি বেলেগক 3 লাখ টকা বিলটো দিছে। 22-11 প্ৰথম টেণ্ডাৰত পাইছিলোঁ, ফাৰ্ষ্ট টেণ্ডাৰত। তেতিয়া মই নদীটো চলালোঁ 1 বছৰ, 16 11 পালোঁ আৰু 17 বছৰটো মই চলালোঁ। 18ৰ পৰা নদীটো ডেলিভাৰী দিয়ে অফিচৰ পৰা। তেতিয়া মই অফিচত ক'লোঁ যে এনে কথা, আপোনালোকে কিয় এনে কৰি। মোৰ অৰ্ডাৰ হ'ল 7 বছৰো, 16ৰ পৰা 25 লৈ। তেতিয়া এই পদ্ম হাজৰিকা আছিল। পদ্ম হাজৰিকাই কয় সেইবিলাক নচলিব, তুমি ইয়াৰ পৰা যোৱা। তেতিয়া তেওঁ সেই নদীটো 3 লাখ টকাৰ ডেলিভাৰীত দিলে। 3 লাখ টকা ডেলিভাৰীত দিয়াৰ পিছত মই ক'লোঁ যে মই দিলোঁ আপোনাক বছৰ 6 লাখ টকা ৰেভিনিউ, আৰু আপুনি 3 লাখ টকাত বিল দিলে ডেলিভাৰীত। গতিকে আপুনি এইটো কি কাম কৰিলে? মোক